ডিমোৰ দিখাৰীত দুৰ্ঘটনাগ্ৰস্ত বনভোজকাৰীৰ বাহন গুৰুতৰভাৱে আহত 10জনকৈ লোক দিচাংমুখৰ পৰা বনভোজ খাই ধেমেচিলৈ উভতি আহিছিল দলটো নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা তলত পৰিল বাহনখন গুৰুতৰভাৱে আহতসকলক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ডিমোৰ দিখাৰীত দুৰ্ঘটনাগ্ৰস্ত বনভোজকাৰীৰ বাহন গুৰুতৰভাৱে আহত 10জনকৈ লোক দিচাংমুখৰ পৰা বনভোজ খাই ধেমেচিলৈ উভতি আহিছিল দলটো নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা তলত পৰিল বাহনখন গুৰুতৰভাৱে আহতসকলক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় পাৰ্টি কৰিবৰ কাৰণে দিচাংমুখত গৈছিলোঁ এতিয়া আহি থাকোঁতে মানে বোলে এখন এক্সিডেণ্ট হয় দলঙৰ তলত পৰিলেগৈ কোন ঠাইত হ'ল এক্সিডেণ্টটো আপোনাৰ এইটো ডিমৌ বা ধেমেচি যোৱা ৰাস্তাত বৰফুকনালিত তাতে এখন যে লোহাৰ দলং আছে শিঙৰাজানৰ ওপৰত তাতে ৰেলিঙত খুন্দিয়াই তলত পৰিলেগৈ গাড়ী মানুহ 7জন আছিলোঁ